সমগ্ৰ অসমৰ ৰাইজৰ ওপৰত দমন কৰিবলৈ বিচাৰে আৰু সমাজৰ প্ৰত্যেক বৰ্গৰ লগত এতিয়া এটা সংঘাতৰ ৰাস্তা ল'বলৈ আৰম্ভ কৰিছে। বৰ্তমানত এজন সাংবাদিক যিগৰাকী নিজৰ দায়িত্ব পালন কৰি আছিল, কেনেদৰে অসম আৰক্ষীৰ ওপৰত হেঁচা ব্যৱহাৰ কৰি সেই সাংবাদিকজনৰ ওপৰত SC STৰ দৰে এটা গুৰুত্বপূৰ্ণ আইন দৰে গোটেই ৰাতি জেলত ভৰাই মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ অপশাসনৰ বাৰম্বাৰ প্ৰমাণ দি আছে। এইটো নতুন কথা নহয়। আমাৰ কংগ্ৰেছ দলৰ এজন মুখপাত্ৰৰ ওপৰতো এনেদৰে অসম আৰক্ষীৰ ওপৰত হেঁচা ব্যৱহাৰ কৰি তেওঁক জেললৈ পঠালে। এনেদৰে আজি গুৱাহাটী অধিবক্তাসকলো আজি হতাশ হৈ গৈছে যে মুখ্যমন্ত্ৰী মহোদয় তেওঁলোকৰ কথা নুশুনে আৰু হাইকোৰ্টৰ লোকেশ্যন উত্তৰ গুৱাহাটীলৈ লৈ যাবলৈ বিচাৰে। তাৰ প্ৰতিবাদত আজি তেওঁলোকেও ধৰ্ণা দিবলৈ বাধ্য হৈছে। ইয়াৰ পূৰ্বে আমি পলিটেকনিকৰ টিচাৰ্ছৰ অৱস্থা দেখিলোঁ। প্ৰায় 64 পলিটেকনিক এছ'চিয়েট লেকচাৰাৰ তেওঁলোকক চাকৰিৰ পৰা ওলাই দিলে। JJMৰ আমি এইটো সম্পৰ্কত আমি দেখা পালোঁ। আমি বাৰম্বাৰ দেখা পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয় কাৰণে কোনো BJP দলৰ সদস্যই অপৰাধ কৰিব নোৱাৰে। অপৰাধী হ'ব বুদ্ধিজীৱী, অপৰাধী হ'ব ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়া, অপৰাধী হ'ব কংগ্ৰেছ দল আৰু বিৰোধী দল, অপৰাধী হ'ব সাংবাদিকসকল, অপৰাধী হ'ব লেকচাৰসকল, অপৰাধী হ'ব নাৰ্ছসকল, আশাকৰ্মীসকল, অপৰাধী হ'ব আমাৰ গুৱাহাটী হাইকোৰ্টৰ অধিবক্তাসকল। যদি তেওঁ ভাবে যে এই ক্ষমতা তেওঁলোকৰ ওচৰত সদায় থাকিবই, অহা বছৰ তেওঁলোকৰ এই সপোন ভংগ হ'ব আৰু অসমৰ জনসাধাৰণ নিজৰ ক্ষোভ নিজৰ ভোটৰ জৰিয়তে প্ৰকাশ কৰিব আৰু অসম আৰক্ষীৰ ওপৰত বাৰম্বাৰ এনেদৰে ইলিগেল কাম কৰাই SC STৰ এটা গুৰুত্বপূৰ্ণ এক্টৰ এনেদৰে মিছইউজ কৰিবলৈ বাধ্য কৰাই অসম আৰক্ষীসকলৰ যে ভিতৰত যে এটা সংঘাত তেওঁ সৃষ্টি কৰিছে, অসম আৰক্ষী এটা বেলেগ দিশলৈ লৈ গৈছে, সেয়ালৈ আমি সকলোৱে শংকিত। অসম আৰক্ষী বিষয়াসকলো শংকিত। কিন্তু তেওঁলোকে নিজৰ কথাবোৰ ক'ত ক'ব? আজি বাধ্য হৈ গৈছে আৰু সেইকাৰণে আমি আজি পাৰ্লিমেণ্টৰ ভিতৰত এই কিছুদিনৰ ভিতৰত এইখিনি কথা আমি উত্থাপন কৰিম। SC ST এক্ট যেতিয়া জোনমণি ৰাভাৰ হত্যা হ'ল তেতিয়া তেওঁলোকে পাহৰি যায়। সেই SITটো ক'ত গ'ল একো আমি গমেই পোৱা নাই। SC ST এক্ট এতিয়া BJP এজন সদস্যই ৰণোজ পেগু ডাঙৰীয়াৰ ওপৰত অপমানজনক কথা কৈ তেতিয়া SC ST এক্ট তেতিয়া পাহৰি যায়। SC ST এক্ট কংগ্ৰেছৰ মুখপাত্ৰ সময়ত মনত পৰে। SC ST এক্ট সাংবাদিকসকলে নিজৰ কথা কওঁতে নিজৰ কৰ্তব্য পালন কৰোঁতে তেওঁলোকে মনত পৰে। এই ধৰণৰ আইন আৰু অসম আৰক্ষীসকলৰ যে মিছইউজ কৰা গৈছে, এয়া আমাৰ লোকতন্ত্ৰৰ বাবে এটা সংকট আৰু আমাৰ আজি সাংবিধানিক যে অধিকাৰ আমাৰ ৰাইজৰ ওচৰত আছেনে নাই, এয়া এটা ডাঙৰ প্ৰশ্ন। আৰু এয়া প্ৰশ্ন অহা বছৰ অসমৰ ৰাইজে দিব লাগিব। স্বাধীন অসমত থাকিবলৈ বিচাৰে নে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজত্ব আৰু বিচাৰে? আৰু ইয়াৰ উত্তৰ সকলোৱে জানে, মাত্ৰ আমি ভোট দিয়া দিনৰ বাবে আমি ৰৈ থাকিব লাগিব। সৰুৰ পৰা শুনিছিলোঁ আৰু দেখিছোঁ যে চাকি এটা জ্বলি থকা অৱস্থাত যেতিয়া নুমাবলৈ হয় সি বৰ ভক ভককৈ জ্বলে।
এতিয়া অসমৰ মানুহৰ মুখে মুখে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বৰ কাল টুটি আহিছে, কমি আহিছে আৰু সেইকাৰণে তেওঁ চাকিটো অকণমান বেছিকৈ জ্বলাৰ নিচিনা লাগিছে। আৰু এই কথাখিনি আমাতকৈ বেছি গম পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কাৰণ চৰকাৰ থকা অৱস্থাত ইণ্টেলিজেন্সৰ যোগেদি বহু কথা আগতীয়াকৈ গম পোৱা যায়। তেওঁ নিশ্চয়কৈ গম পাইছে যে তেওঁৰ কাৰ্যকালৰ অত্যাচাৰী শাসনৰ কাৰণে অসমৰ সকলো শ্ৰেণীৰ ৰাইজ অতিষ্ঠ হৈছে আৰু সেইকাৰণেই আমাৰ প্ৰণালীবদ্ধভাৱে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কোৱাৰ দৰে পৰিকল্পিতভাৱে মানুহৰ ভয় এটা ভীতি প্ৰদৰ্শন কৰিবৰ কাৰণে এইকেইটা দিন অহৰহ চেষ্টা কৰিছে। প্ৰথমে তেওঁ চেষ্টা কৰিলে যে সাংবাদিকসকলক কেৱল আপোনালোকৰ সাংবাদিককে নহয়, সাংবাদিক জগতৰ অসমৰ এজন উজ্জ্বল নক্ষত্ৰ জয়ন্ত বৰুৱা ডাঙৰীয়াক আজি বিধানসভাৰ মজিয়াত যিদৰে তুচ্ছ তাচ্ছিল্য কৰিলে, যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ কথা 1 ঘণ্টামান কৈ সদনৰ মাত মৰ্যাদা লাঘৱ কৰিলে, এই কথা বতৰাই তেতিয়া প্ৰমাণ হৈছিল যে জয়ন্ত বৰুৱা ডাঙৰীয়াৰ যোগেদি সংবাদ জগতক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক তেওঁ ভয় খুৱাবলৈ কৈছে। আজি সেই কথা আজি ইয়াত প্ৰতিপন্ন হ'ল যে আমাৰ এজন সাংবাদিকে এপেক্স বেংকৰ কেলেংকাৰীৰ বিষয়ে সোধপোছ কৰাৰ লগে লগে তেওঁক আজি মিছা অসত্য এটা কেছত সোমোৱাই, আনকি কালি ঔষধো খাব দিয়া নাই, এনেকুৱা ধৰণৰ অমানৱীয়তা তেওঁৰ পত্নীক লগ ধৰিব দিয়া নাই, আমি যিটো টিভিত দেখিছোঁ। আৰু সেইকাৰণে আজি আমি লোকসভা চলি থকা অৱস্থাত আমাৰ এটা দায়িত্ব থকাৰ কাৰণে আমি তিনিজনে আহি আপোনালোকৰ যদি অসমৰ ৰাইজক আমি কৈছোঁ যে আমাৰ কংগ্ৰেছ দলটো সাধাৰণ ৰাইজৰ লগত আছে অসমৰ, আৰু হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ অৱসান ঘটাবলৈ আমি ঐক্যবদ্ধভাৱে সকলোৰে লগত আমি যে আছোঁ সেই কথাটোকে বুজাব বিচাৰিছোঁ। যেনেকৈ আপোনালোকে দেখিছিল যে জয়ন্ত বৰুৱা ডাঙৰীয়াক ভয় খুৱাব বিচাৰিছে, ঠিক একেদৰে তেওঁ দেখিছে যে আমাৰ ওপৰতো আক্ৰমণ চলিছে, আমাৰ যিবিলাক চুৰ ডকাইত সেইবিলাক আজি মুকলি আকাশত ঘূৰি ফুৰিছে, যিবিলাক সভ্য মানুহ, যিবিলাক আপোনাৰ গণতন্ত্ৰক মানে, সেই মানুহবিলাক আজি ভয়ত কম্পমান হৈছে। মই মোৰ নিজৰ কথাটো ক'ব খোজা নাই, আমাৰ লোকসভাৰ অধ্যক্ষই 3বাৰকৈ তেওঁক চিঠি দিছে, আমাৰ চিফ ছেক্ৰেটাৰীক দিছে, হোম ছেক্ৰেটাৰীক দিছে যে এই কথাবিলাক ইমিডিয়েটলি ব্যৱস্থা হ'ব লাগে। আমি আমাৰ পোচাকত মোক বাদ দিয়ক ৰকিবুল হুছেইনক, ফাংচু নামৰ এজন কাৰ্বি ল'ৰাক দৌৰাই মাৰিছে। কোনে মাৰিছে? ডকাইতে মাৰিছে। মইতো অফিচিয়েলি কৈ আছোঁ। কোনে মাৰিছে? ৰেপ কেছৰ আসামীয়ে মাৰিছে। মই এনেকৈ কৈ আছোঁ, কওক কোনটো ৰেপ কেছৰ, মই দেখুৱাই দিম কাগজ। তাৰ পিছতো যেতিয়া অসম আৰক্ষীৰ পোচাকত অস্ত্ৰ শস্ত্ৰ টানি লৈ যোৱা লোকসকলক দিনৰ পোহৰত তেনেধৰণৰ যেতিয়া ব্যৱস্থা নল'ব, তেতিয়াহ'লে সেই লোকসকলে আৰু এনেধৰণৰ ক্ৰাইম কৰিবৰ কাৰণে উদগনি পাব। আজি আমাৰ জিতুমণি বৰা এজন অসমীয়া আমাৰ সমাজৰ সেই পুলিচ হ'ব পাৰে, পুলিচ তেওঁ কৰিছে, কিন্তু সেই সমাজৰ এজন সভ্যগব্য লোক। তেখেতক যেনেকৈ টানি টুনি ডকাইত চুৰবিলাকে লঠিয়াইছে, এই কথাবিলাক গুজৰি গুমৰি আছে আমাৰ পোচাকত থকা আমাৰ ঐতিহ্যমণ্ডিত আমাৰ আৰক্ষীসকল। এইসকলে ভাবি আছে যে কোনদিনা আমি এই ক্ষেত্ৰত আমাৰ উচিত বিচাৰ পাম। গতিকে আজি আপুনি চাওক যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আইন নিজে হাতত লৈছে। মোৰ ক্ষেত্ৰত আপুনি সোধাৰ কাৰণেহে মই কৈছোঁ, মোৰ ক্ষেত্ৰত আপোনালোকে জানে যে যিজনে কেছ লয় আয়োগ, সেই আয়োগৰ বাহিৰে সুপ্ৰিম কোৰ্টৰ আইনমতে আয়োগ ইনষ্ট্ৰাকশ্যন দিব লাগে, নোৱাৰে যে কেনেকৈ কেছটো আপোনাৰ চলাব। কৈছোঁ প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া, এতিয়া প্ৰেছ ক্লাব অফ ইণ্ডিয়া তেওঁলোকেও দিছে। এই কথাবিলাক অকল এতিয়া ৰাজ্যিক পৰ্যায়ত থকা নাই, নেশ্যনেল পৰ্যায়ত এই কথাবিলাক আহিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি ভাবিছে যে তেওঁৰ এই কথা বতৰাবিলাকক সাংবাদিকসকলে ভয় খাব, সাংবাদিকক এতিয়া যেতিয়া কৰিছে, এইটো একদম স্পষ্ট হৈ গৈছে যে হিমন্ত বিশ্ব শৰ্মা নিশ্চয় এই ক্ষমতাত যে নাথাকে, এই কথাটো তেওঁক উমান পাইছে। আৰু মই আজি দেখিছোঁ তেওঁক যে বিজেপিও বোধহয় অকণমান হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি খুব ভাল ভাৱ নাই যেন তেওঁৰ লাগিছে। দিল্লীত নহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যি ধৰণৰ আপোনাৰ কুচ কাৱাজ দেখিছোঁ যে বিজেপিও ভাবিছে, বিজেপিও বিভিন্ন ধৰণৰ আমি দূৰৰ পৰা নিৰীক্ষণ কৰিছোঁ, বিজেপিও ভাবিছে যে এইজন থাকিলে অহাবাৰ আমাৰ চৰকাৰ নাহে। গতিকে মুখ্যমন্ত্ৰীও ভাবিছে যে এই বিজেপিকো অলপ হাত কৰিবৰ কাৰণে এনেধৰণৰ ভয় ভীতি খুৱাবলৈ বিচাৰিছে। এই কথাবিলাক স্পষ্ট যে যোৱাবাৰ কেনেকৈ এজন জনজাতি লোকক আঁতৰাই তেওঁ হ'ল, এই কথা ব্লেকমেইলিং কৰি, সেই কথাবিলাকো সকলো জানে। গতিকে আমি যিসকলে তেওঁলোকৰ লগত আছে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ, যিসকলে এইটো বিৰোধিতা কৰিছে। আৰু সকলোৱে আমি এই ক্ষেত্ৰত কৈছোঁ, দল মত গোটেইবিলাক একগোট হ'ব লাগে আৰু ৰাইজ ওলাই আহিব লাগিব, সাহসেৰে ওলাই আহিব লাগিব।
সাহসেৰে ওলাই আহি গণতন্ত্ৰ ৰক্ষা সংবিধানৰ ৰক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আহিব লাগিব আমি তেওঁলোকৰ লগত আছো ক্ষমতা থাকে নাথাকে কংগ্ৰেছৰ কাৰণে ইমান গুৰুত্ব নহয় বিভিন্নজনক বিভিন্ন ধৰণেৰে তেওঁ ভীতি প্ৰদৰ্শন আজি কৰিছে আজি আপোনালোকে চাওক ক্ষতানামা আমাৰ আজি অধিবক্তাসকলে আজি মাটিত বহি আজি অনশন কৰি থাকিবলগীয়া হৈছে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই ধৰণৰ কথা বতৰাক আমি নিন্দা কৰিছো আৰু এটা কথা মই আজি তাৰিখত নকম পিছত কম এই সাংবাদিকক বোধ এনেকে নকৰিলেহেঁতেন যদি এপেক্স বেংকক লৈ পেলাই দুৰ্নীতিৰ কথা নোলালেহেঁতেন এপেক্স বেংকক কেৱল উনুকিয়াইছে আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এই কথাবিলাক নিশ্চয়কৈ পোহৰলৈ আহিব হিমন্ত বিশ্ব শৰ্মা সকলোতকৈ আজি ভয়াতুৰ মানুহ তেওঁ আজি ভয় খাইছে যে ক্ষমতা যোৱাৰ লগে লগে তেওঁৰ এই সকলো কথাবিলাক ধৰা পৰিব আৰু সেইকাৰণে এই পানীত পৰি যেনেকৈ আপোনাৰ যিকোনো এটা বস্তু ধৰি বাচিব বিচাৰে হিমন্ত বিশ্ব শৰ্মাই ভয় ভীতি প্ৰদৰ্শনেৰে সকলো জাতি জনগোষ্ঠীক তেওঁ ঠগাইছে কাক ঠগোৱা নাই আজি তেওঁ লোকৰ কথা কয় অনুসূচিত জাতিৰ কথা কওক জনজাতিৰ কথা কওক বিভিন্ন জাতি জনগোষ্ঠীক তেওঁ গোটেই মানুহখিনিক আজি ভয় ভীতি তেওঁলোকক প্ৰতিনিধিত্ব নোহোৱা কৰি আজি মানুহক আজি অতিষ্ঠ কৰি পেলাইছে আৰু সেইকাৰণে আজি তেওঁ আজি এনেধৰণৰ কাণ্ড কাৰখানা কৰিছে আমি কথা সাংবাদিকক এনেদৰে কৰা ঘটনাটো অধিবক্তাসকলৰ লগত কথা নাপাতি এনেদৰে স্থানান্তৰিত কৰা কথাবিলাকক আমি ধিক্কাৰ দিছো বিশেষকৈ সাংবাদিকক এনেদৰে কৰাটোত আমি নিন্দা কৰিছো আৰু আমি অনতিপলমে এই সাংবাদিকক মুক্তি দিবৰ কাৰণে আমি আৰ্জি জনাইছো আমি অনুৰোধ কৰিছো আৰু আমি গণতন্ত্ৰ চতুৰ্থ স্তম্ভক কৈছো যে আপোনালোকে নিৰ্ভীকভাৱে কৰক আমি আপোনালোকৰ লগত আছো আপোনালোকে কোনো ধৰণৰ ভয় ভীত নকৰাব আমাৰ এতিয়া মালিকসকলক তেওঁ হাত কৰিছিল আমি জানো যে মালিকসকলক তেওঁ হাত কৰিছিল কিন্তু মালিকসকলতকৈ আমাৰ সকলোতকৈ বেছি আমাৰ গুৰুত্ব হ'ল মাটিত থকা এই সাংবাদিকসকলৰ লগত যে আমি আছো সেই কথাটো বুজাবৰ কাৰণে আজি লোকসভাৰ পৰা আমি আহি আপোনালোকৰ যোগেদি অসমৰ ৰাইজক এই কথাখিনি মোক আপোনাৰ বিভিন্ন ধৰণে কৈছে যে আপুনি এনেকে কৰক তেনেকে কৰক তাৰপিছত দেখা গ'ল যে হাইকোৰ্টত আগতীয়া জামিন পাবৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে গৃহমন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই সেইখিনি কৰিছে মই ৰেকৰ্ড আপোনালোকক এইখিনি কথা কৈছো তথ্য সহকাৰে আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া চল চাতুৰি জোৰ জবৰ কৰি ক্ষমতাত থকাৰ বাহিৰে অসমৰ ৰাইজৰ কোনো লোকৰ হৃদয়ত নাই অসমৰ ৰাইজৰ কোনো আনকি বিজেপিৰ লোকসকলেও তেওঁৰ প্ৰতি অতিষ্ঠ হৈছে আৰু সেইকাৰণে শেষ চেষ্টা হিচাপে এটা সাংবাদিককো লক্ষ্য কৰি এনেধৰণৰ এটা আপোনাৰ গুপ মৰা অন্ধকাৰৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে অসমখনত অলপ দিনৰ পৰা এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখন চৰকাৰ এই চৰকাৰখনে বৰ প্ৰণালীগতভাৱে বাছি যিসকলে চৰকাৰৰ দুৰ্নীতি যিসকলে চৰকাৰৰ অপশাসন যিসকলে চৰকাৰৰ সিন্ডিকেট ৰাজ এইবিলাকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে বা উনুকিয়াই দিছে সেইসকলৰ ওপৰত এক দানৱীয় পদ্ধতিৰে সৈতে এই হিমন্ত বিশ্ব শৰ্মাই পুলিচক ব্যৱহাৰ কৰি পুলিচ বাহিনীৰো অপব্যৱহাৰ কৰি পেলাই এইসকলৰ ওপৰত জপিয়াই পৰিবলৈ আৰম্ভ কৰিছে অসমৰ চাৰিওফালে আৰু এই তেওঁলোকে যিটো বৰ প্ৰণালীগতভাৱে যিটো এই অত্যাচাৰ চলাইছে ইয়াৰ পৰা এতিয়া যিকোনো বিৰোধী পক্ষৰ যিকোনো লোক সাংবাদিকেই হওক অধিবক্তাই হওক বা বুদ্ধিজীৱী হওক বা যিকোনো বিবেকযুক্ত লোকে যদি কিবা কয় তেওঁলোকৰ ওপৰত জপিয়াই পৰিছে এতিয়া এজন সাংবাদিকে এপেক্স বেংকৰ যি দুৰ্নীতি চলিছে সেই সম্পৰ্কে প্ৰশ্ন কৰাৰ কাৰণেই তেওঁক এনে কঠোৰ আইনৰ যোগেদি তেওঁক গ্ৰেপ্তাৰ কৰিছে এপেক্স বেংকৰ কথা আমি জানো এই সুযোগতে ময়ো এপেক্স বেংকৰ যোৱা 10 বছৰত তেওঁলোকে কিমান চাহ বাগিচাক তেওঁলোকে লোন দিছিলে আগতে সেই লোনৰ বিনিময়ত কিমান চাহ বাগিচাৰ মালিকানা স্বত্ব সলনি কৰা হ'ল কিমান চাহ বাগিচা এপেক্স বেংকৰ সহযোগত ব্যক্তিগত লোকে কিনিবলৈ আৰম্ভ কৰিছে সেইবিলাক তথ্যও জনাবৰ কাৰণে আমি দাবী জনাইছো